নমস্কাৰ ছাত্ৰবিদ্যাসকল আপোনালোকৰ কাৰণে বন্ধ সম্পৰ্কীয় এক শেহতীয়া ভাল খবৰ প্ৰকাশ পাইছে হয় ছাত্ৰবিদ্যাসকল আপোনালোকে অহা 22 জানুৱাৰী দিনাখন তাৰ মানে অহা সোমবাৰ দিনাখন আপোনালোকে অৰ্ধছুটি লাভ কৰিব আৰু এই অসম চৰকাৰৰ জাননী মৰ্মে যিখন জাননী অৰ্ডাৰ বাইদা গভৰ্ণৰৰ ফালৰ পৰা প্ৰকাশ পাইছে আৰু এই জাননী মৰ্মে আপোনালোকে বন্ধ লাভ কৰিব আপোনালোকে 22 জানুৱাৰী দিনাখন till 2:30 PM তাৰ মানে জাননীখন মৰ্মে এই বুজাইছে যে আপোনালোকে ৰাতিপুৱাৰ পৰা ধৰক 2:30 বজালৈকে আপোনালোকৰ স্কুল লগতে আপোনালোকৰ অফিচ আদালতসমূহ বন্ধ থাকিব আপোনালোকে শেষৰ পেৰাগ্ৰাফটো চাবলৈ যত্ন কৰিব all state government office and educational institutions across the state of Assam will remain closed বন্ধ থাকিব till 2:30 PM মানে 2:30 লৈকে বন্ধ থাকিব হেয়া 22 জানুৱাৰী সোমবাৰে দিনাখন হে গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় লাইক দিব কিয়নো আপোনালোকে 22 জানুৱাৰী দিনাখন আড়াইটালৈকে আপোনালোকৰ স্কুল বিদ্যালয় প্ৰতিষ্ঠানসমূহ সব অফিচ আদালত বন্ধ থাকিব আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলৰ জড়িত প্ৰতিটো খবৰ সকলোতে আগত পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি নাপাহৰিব ভিডিঅ'টো চাবলৈ ধন্যবাদ